বাগদা কলিতা সমাজৰ প্ৰতিষ্ঠা দিৱস আৰু মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি পালন। কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ হাজোৰ বাগদা কলিতা সমাজৰ নামঘৰ প্ৰাংগণত বিগত বছৰৰ দৰে এইবেলিও বাগদা কলিতা সমাজৰ প্ৰতিষ্ঠা দিৱস আৰু মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথিভাগ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। এই অনুসৰি পুৱা সমূহীয়া স্বচ্ছ অভিযান, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত পাঠ, হোমৰ পূৰ্ণাহুতি আৰু মহাশান্তি, প্ৰসাদ বিতৰণ, প্ৰীতিভোজন আৰু আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা, আয়তীসকলৰ নাম প্ৰসংগ, সন্ধিয়া মানস বন্তি প্ৰজ্বলন আৰু নিমন্ত্ৰিত নাগৰা নাম দলৰ নাম প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আমাৰ এই বাগদা কলিতা সমাজৰ বৃহত্তৰ নামঘৰ এইটো। আমাৰ এই বাগদাত 240 ঘৰ মানুহৰ নামঘৰ আৰু এই নামঘৰ আমাৰ বহু যুগৰ পৰা আছিলে। ইয়াৰ বয়স প্ৰায় 110 বছৰো কম নহয়, পুৰণি আমাৰ এইটো নামঘৰ। গতিকে এই নামঘৰত আমি এই উদযাপন সভাখন পাতিছোঁ দামোদৰ দেৱৰ তিথি উপলক্ষে, আৰু আমি ইয়াতে গোটেই মানুহ লগ লাগিছোঁ। আৰু আমাৰ 13তম হ'ল এই উদযাপন কৰাৰ। গতিকে আমি ইয়াত গোটেই সমূহ বাগদাবাসী, কলিতা সমাজ বা তথা যিমানখিনি বাগদাত মানুহ আছে উভয়ে চবে ইয়াত লগ লাগিছে আৰু তেখেতসকলক আমি নিমন্ত্ৰণ কৰোঁ। তেখেতসকলে আমাক উদঙনি দিয়ে। গতিকে ইমানে। প্ৰথমতে মই বাগদাবাসী কলিতা সমাজৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ আৰু লগতে আমাৰ গাঁৱৰ যিবিলাক সমূহ মানুহ আমাৰ ইয়াত আহে সকলোকে মই স্বাগতম জনাইছোঁ। আমাৰ এই বাগদা কলিতা সমাজ নামঘৰৰ 1956 চনতে স্থাপিত হৈছিল। তেতিয়াৰ পৰা সৰু সুৰাকৈ কিবা কিবি আমি উৎসৱ কৰি আছিলোঁ। আজি 13 বছৰ আগৰ পৰা আমি এই প্ৰতিষ্ঠা দিৱস হিচাপে দামোদৰ দেৱৰ তিথি লগত সংগতি ৰাখি আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ। এইবুলি আমাৰ 13তম প্ৰতিষ্ঠা দিৱস। আৰু আমাৰ ৰাতিপুৱাতে আজি স্বচ্ছ অভিযান হৈ গ'ল। স্বচ্ছ অভিযানৰ পিছতে ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে আমাৰ কাৰ্যসূচী আৰু আছে ভাগৱত পাঠ গ'ল। ভাগৱত পাঠৰ পিছতে আমাৰ নাম প্ৰসংগ হৈছে। নাম প্ৰসংগৰ পিছতে আমাৰ পুৰোহিতে হোম পাঠ কৰিছে। হোম পাঠত সকলো ভক্তপ্ৰাণ ৰাইজে সেৱা ধৰিছে, নিৰ্মালি লৈছে। আৰু এতিয়া আমাৰ প্ৰীতিভোজন চলি আছে, আৰু আগৰ পৰা চলি আছে, কিছু সময় আগৰ পৰা, আৰু বৰ্তমানো চলি আছে প্ৰীতিভোজন। সকলো ৰাতিলৈ আমাৰ নাগৰা নাম প্ৰদৰ্শন হ'ব। শিৱাজৰৰ দীনেশ নাথ তেখেতে আমাৰ ইয়াত নাগৰা নাম প্ৰদৰ্শন কৰিব। সকলো ভক্তপ্ৰাণ ৰাইজৰ আমি এই সুযোগতে সহায় সহযোগিতা আহ্বান কৰিছোঁ, আৰু লগতে নাম পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ সমূহ ভক্তপ্ৰাণ ৰাইজকে মই পুনৰবাৰ আহ্বান কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।